श्रीमान 177 बेस यूवीआर से डिक्सन ब्रेल समारोह पर 338 आपके निरीक्षण के लिए हाजिर है श्रीमान। কুচকাৱাজৰ নায়ক পেড কমাণ্ডাৰ ধ্ৰুৱজ্যোতি দত্তই
বৈশিষ্ট্য বহন কৰা আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় পতাকা নিৰ্ধাৰিত পাঠ্যক্ৰমত আৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ সফলতাৰে সমাপন কৰি সন্মানীয় ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ ৰাজ্যিক আৰক্ষীৰ मैं भगवान को साक्षी मानकर प्रतिज्ञा करता हूं कि मैं भारत की संविधान और कानून को पालन करूंगा। मेरे उसे अधिकारी मुझे जो न्याय संगत आदेश देंगे मैं ईमानदारी के साथ पालन करूंगा और आरक्षी बाहिनी का नाम हमेशा उच्च रखूंगा। भगवान मुझे शक्ति प्रदान करे। कमांडर्स अपना जगह लो। राष्ट्रीय सलाम सलामी सर। সন্মানীয় ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ ৰাজ্যিক আৰক্ষীৰ পতাকা স্পৰ্শ 28 গৰাকী আৰক্ষী অগ্ৰসৰ হৈছে কুচকাৱাজ প্ৰদৰ্শনৰ বাবে। কুচকাৱাজ অৰ্থাৎ শাৰীৰিক অনুশীলন আৰক্ষীৰ বুনিয়াদী শিক্ষাৰ মূল প্ৰশিক্ষণ। বুনিয়াদী শিক্ষাত শাৰীৰিক অনুশীলনে একোজন নৱাগত আৰক্ষীক শাৰীৰিকভাৱে সম্পূৰ্ণ সষ্টম কৰি তোলে।
খেলুৱৈসকলে প্ৰদৰ্শন কৰিছে কুচকাৱাজ বুনিয়াদী প্ৰশিক্ষণাত্মক শিক্ষাৰ প্ৰথম সমলে হৈছে শৃংখলাবদ্ধতা আৰু প্ৰথমে প্ৰদৰ্শন কৰিছে খোজকঢ়াৰ শৃংখলাবদ্ধতা গ্ৰীণ কমাণ্ডাৰ ধ্ৰুৱজ্যোতি দত্ত ৰেড ৱেলছৰ অভিজিত ডেকা আৰু প্ৰথম গ'লমতৰ নেতৃত্ব গ্ৰহণ কৰি বেবিটো বৰা আৰু তেওঁ গ'লময় অভিনন্দন জনাইছে সন্মানীয় মুখ্য অতিথিক ৰামচাৰীৰ নেতৃত্বতে দ্বিতীয়টো গ'লম অভিবাদন মঞ্চৰ সন্মুখত অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি মঞ্চৰ সন্মুখত তৃতীয়টো গ'লম নৱাগত আৰক্ষী প্ৰাঞ্জল মেলিৰ নেতৃত্বত অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি টিমুঙৰ নেতৃত্বত অভিবাদন মঞ্চৰ সন্মুখত চতুৰ্থ গ'লম অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথিক প্ৰশিক্ষণ বিদ্যালয়ত বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰি নিৰ্ধাৰিত সময় অতিক্ৰম হোৱা একেধৰণে ৰেড কমাণ্ডাৰ ধ্ৰুৱজ্যোতি দত্তৰ নেতৃত্বত কুচকাৱাজকাৰী গ'লমসমূহে শৃংখলাবদ্ধতাৰে অভিবাদন মঞ্চৰ সন্মুখলৈ গতি কৰিছে আৰু অভিবাদন জনাইছে আজিৰ এই দীক্ষান্ত সমাৰোহৰ সন্মানীয় মুখ্য অতিথি গৰাকী নৱাগত সশস্ত্ৰ শাখাৰ আৰক্ষী ইয়াৰ ভিতৰতে 125 গৰাকী নৱাগত মহিলা আৰক্ষীও আছে
177তম সহস্ৰ পুৰুষ মহিলা গোটৰ দীক্ষান্ত সমাৰোহত উপস্থিত থকা অসম আৰক্ষী বাহিনীৰ উপ মহাপৰিদৰ্শক প্ৰশিক্ষণ শ্ৰীযুত ৰাণা ভূঞা ছাৰ, চেণ্ট্ৰেল মণ্ডল ডিফু কাৰ্বি আংলং অসম শ্ৰীযুত প্ৰশান্ত কুমাৰ ভূঞা ছাৰ তথা নিমন্ত্ৰিত অতিথি শ্ৰীযুত মঈনুল ইছলাম মণ্ডল, অধ্যক্ষ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় শ্ৰীযুত আবু সুফিয়ান, অধিনায়ক BTC শ্ৰীযুত অৰ্ণৱ ডেকা, অধিনায়ক একাদশ অসম আৰক্ষী বাহিনী শ্ৰীযুত অসীম স্বৰ্গীয়াৰী, অধিনায়ক APTC তথা বিভিন্ন কেন্দ্ৰৰ পৰা অহা বিষয়াববীয়া তথা কৰ্মচাৰীসকল, মহিলা তথা কণ কণ ল'ৰা ছোৱালীসকল আৰু আজি দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰা 177 সংখ্যক সহস্ৰ পুৰুষ মহিলা গোটৰ পৰীক্ষাৰ্থীসকললৈ মোৰ আন্তৰিক নমস্কাৰ। উচ্চপদস্থ বিষয়াৰ আদেশক্ৰমে আমাৰ ইয়ালৈ ডিমা হাছাও, শোণিতপুৰ, নগাঁও, কোকৰাঝাৰ, শিৱসাগৰ, নলবাৰী, ওদালগুৰি আৰু মৰিগাঁও DFৰ পৰা সৰ্বমুঠ 338গৰাকী নৱনিযুক্ত আৰক্ষী জোৱানে ইংৰাজী 22/1/2018 তাৰিখৰ পৰা দীৰ্ঘ 43 সপ্তাহ কাল প্ৰশিক্ষণ গ্ৰহণ কৰা আজি 25/1/11/2018 তাৰিখে মাননীয় অসম আৰক্ষী উপ মহাপৰিদৰ্শক চেণ্ট্ৰেল মণ্ডল ডিফু অসম শ্ৰীযুত প্ৰশান্ত কুমাৰ ভূঞা দেৱৰ উপস্থিতিত অসম আৰক্ষী হিচাপে শপত গ্ৰহণ কৰিব। অসম পুলিচ এক্ট 2007 আণ্ডাৰ ছেকশ্যন 21 মতে প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতে শপত গ্ৰহণ সমাৰোহ হয় আৰু আমি ইয়াতে আজি তাকে উপস্থিত হৈছোঁ। প্ৰশিক্ষণ কালছোৱাত আমাৰ বিভিন্ন দিশত পাৰ্গত প্ৰশিক্ষকসকলে কুচকাৱাজ, আগ্নেয়াস্ত্ৰ, শাৰীৰিক ব্যায়াম, আইন বিষয়ে ইত্যাদি দিশবোৰত প্ৰশিক্ষণ দিয়া হয়। অসম পুলিচ হ'বলৈ মানুহৰ সততা, নিয়মানুৱৰ্তিতা, কৰ্তব্যপৰায়ণতা, নৈতিকতাৰ প্ৰয়োজন। আমাৰ প্ৰশিক্ষণ বিদ্যালয়ৰ তৰফৰ পৰাও উপৰোক্ত কথাকেইটা প্ৰশিক্ষণ কালছোৱাত গুৰুত্ব সহকাৰে লোৱা হৈছিল আৰু সেই বিষয়ে জ্ঞান দিয়া হৈছিল। পৰীক্ষাৰ্থীসকলেও তেওঁলোকৰ পাৰদৰ্শিতা এইবিলাক ক্ষেত্ৰত ভালদৰে আয়ত্ত কৰিছিল বুলি মোৰ বোধ হয়। বিদ্যা বিনয় সম্পন্নে, বিনয় সহযোগে আমি যেতিয়া আমাৰ আয়ত্ত কৰিম, আমাৰ কৰণীয় কৰ্তব্যখিনি যেতিয়া কৰিম, তেতিয়া আমি আমাৰ কাম, আৰক্ষীৰ কাম সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। শ্ৰীযুত সঞ্জিত কৃষ্ণ APS অধিনায়ক 12 AP বেটেলিয়নৰ জামুৰিহাটৰ অধ্যক্ষতাত যোৱা 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ এই চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হয় আৰু আভ্যন্তৰীণ মূল্যায়ন কৰে। মুঠ 338 গৰাকীক ইয়াৰ বিশেষ দক্ষতা দেখুওৱাৰ বাবে পুৰস্কাৰ কৰা হৈছে। বেষ্ট ইন টাৰ্ণ আউট WRC মাউণ্টেড ব্ৰহ্ম কোকৰাঝাৰ DF, বেষ্ট ইন শ্বুটিং UBRC পৰাগ কুমাৰ মেধি মৰিগাঁও DF, বেষ্ট ইন ড্ৰিল UBRC প্ৰাঞ্জল মিলিক শিৱসাগৰ DF, বেষ্ট ইনডোৰ WRC দীপিকা সিনহা ডিমা হাছাও, বেষ্ট আউটডোৰ WRC প্ৰীতিলতা ৰাভা ওদালগুৰি DF, বেষ্ট ইন অল ৰাউণ্ড WRC দীপিকা সিনহা ডিমা হাছাও। প্ৰশিক্ষণৰ কালছোৱাত এই প্ৰশিক্ষাৰ্থীসকলৰ ব্যৱহাৰ তথা নিয়মানুৱৰ্তিতাত আমি ভাল পাইছোঁ। সদৌ শেষত এজন সুদক্ষ আৰক্ষী হিচাপে কৰ্ম কৰি যোৱাৰ বাবে সকলোকে সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। RTSৰ সমূহ কৰ্মচাৰী, আউটডোৰ ইনডোৰ প্ৰশিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় হিন্দ।
বুনিয়াদী প্ৰশিক্ষণৰ অন্তত চূড়ান্ত মূল্যায়নত বিভিন্ন বিষয়ত শ্ৰেষ্ঠতা অৰ্জন কৰা প্ৰশিক্ষাৰ্থীসকলক বিভাগীয়ভাৱে পুৰস্কৃত কৰা হৈছে। ঘোষণা কৰা অনুযায়ী পুৰস্কাৰসমূহ সন্মানীয় মুখ্য অতিথিৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এই বিষয়ত সৰ্বমুঠ 170 নম্বৰৰ ভিতৰত সৰ্বাধিক 163 নম্বৰ আহৰণ কৰি শ্ৰী মেধিয়ে এই বঁটা পাবলৈ সক্ষম হৈছে। Sir, look at the video, sir. Thank you, sir. আমি উপস্থিত সন্মানীয় দৰ্শকবৃন্দক জোৰদাৰ হাত চাপৰিৰে এই নৱাগত প্ৰশিক্ষাৰ্থীগৰাকীক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। চৰকাৰী সাজ পোছাক সুন্দৰকৈ পৰিধান কৰি নিজকে আৰক্ষী হিচাপে প্ৰস্তুত কৰাত শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন টাৰ্ণ আউট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলা কাৰ্যবাহী বাহিনীৰ নৱনিযুক্ত আৰক্ষী মিউথেপ ব্ৰহ্ম। চৰকাৰী সাজ পোছাক সুন্দৰকৈ পৰিধান কৰি নিজকে আৰক্ষী হিচাপে প্ৰস্তুত কৰা এগৰাকী নৱাগত মহিলা আৰক্ষী মিউথেপ ব্ৰহ্ম শ্ৰেষ্ঠতা অৰ্জন কৰিছে আৰু বঁটা গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথিৰ পৰা। Side your body. Yes. Areta. Thank you. Yes, sir. Thank you. Thank you, sir. কুচকাৱাজৰ শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন ড্ৰিল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নৱনিযুক্ত আৰক্ষী প্ৰাঞ্জল মিলি শিৱসাগৰ জিলা কাৰ্যবাহী বাহিনী। Righty. Thank you, sir. Hello, Righty. বহী বিভাগৰ শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন আউটডোৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নৱনিযুক্ত মহিলা আৰক্ষী প্ৰীতিলতা ৰাভা ওদালগুৰি জিলা কাৰ্যবাহী বাহিনী। বহী বিভাগৰ সৰ্বমুঠ 240 নম্বৰৰ ভিতৰত সৰ্বাধিক 186 নম্বৰ আহৰণ কৰি শ্ৰীমতী ৰাভাই এই বঁটা পাবলৈ সক্ষম হৈছে। আন্তঃ বিভাগৰ শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন ইনডোৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নৱনিযুক্ত মহিলা আৰক্ষী পি দীপিকা সিনহা ডিমা হাছাও জিলা কাৰ্যবাহী বাহিনী।
আন্তঃবিভাগৰ সৰ্বমুঠ 650 নম্বৰৰ ভিতৰত সৰ্বাধিক 504 নম্বৰ আহৰণ কৰি শ্ৰীমতী দাসে শ্ৰীমতী সিনহাই এই বঁটা পাবলৈ সক্ষম হৈছে। আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ত বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰা কালচোৱাত দেখুওৱা নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতা আদি দিশৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠান কৰ্তৃপক্ষই এটি বিশেষ বঁটাৰে সন্মানিত কৰিছে। আজিৰ দীক্ষান্ত কুচকাৱাজৰ নায়ক ধ্ৰুৱজ্যোতি দত্তক আমি পেড কমাণ্ডাৰ ধ্ৰুৱজ্যোতি দত্তক এই বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। Aquí doctor. গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত চূড়ান্ত মূল্যায়নত সৰ্বাধিক নম্বৰ আহৰণ কৰি সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাপে অলৰাউণ্ড বেষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ডিমা হাছাও জিলা কাৰ্যবাহী বাহিনীৰ নৱনিযুক্ত মহিলা আৰক্ষী পি দীপিকা সিনহা। চূড়ান্ত মূল্যায়নৰ সকলো বিষয়ৰ সৰ্বমুঠ 1060 নম্বৰৰ ভিতৰত সৰ্বাধিক 805 নম্বৰ আহৰণ কৰি শ্ৰীমতী সিনহাই সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। पुरस्कार विजेता मध्य से साजा सामने पुरस्कार विजेता सामने सलूट पुरस्कार विजेता पीछे लौटेगा पीछे मुड़ पुरस्कार विजेता मध्य से चल सम्मानीय मुख्य अतिथि মধ্যমণ্ডলৰ মাননীয় আৰক্ষী উপ মহাপৰিদৰ্শক শ্ৰীযুত প্ৰশান্ত কুমাৰ ভূঞা মহোদয়ে ভাষণ প্ৰদান কৰিব। আজিৰ এই দীক্ষান্ত সমাৰোহ পেৰেডত উপস্থিত থকা দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ DIG ৰাণা ভূঞা মহোদয়, অধিনায়ক BTC সুফিয়ান ডাঙৰীয়া, প্ৰিন্সিপাল PTC মণ্ডল ডাঙৰীয়া, একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক ডেকা ডাঙৰীয়া, FPTC অধিনায়ক অসীম স্বৰ্গাৰী ডাঙৰীয়া, RTSৰ অধিনায়ক নিতাই ঘোষ ডাঙৰীয়া, নিমন্ত্ৰিত অতিথিসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ, লগতে দীক্ষান্ত সমাৰোহত ভাগ লোৱা আৰক্ষীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিয়নো 43 উইকছ কষ্ট কৰাৰ পিছত আপোনালোকে আজি যেতিয়া জাতীয় পতাকা আৰু আমাৰ অসম পুলিচৰ ইউনিটৰ পতাকা স্পৰ্শ কৰি পূৰ্ণাংগ আৰক্ষী হিচাপে আত্মপ্ৰকাশ কৰিলে। ইমান দিন আপোনালোকে ট্ৰেইনিজ আছিলে, RC বুলি কয়, কিন্তু এতিয়া আপোনালোকে পূৰ্ণাংগ পুলিচ।
ট্ৰেইনিঙৰ অভিজ্ঞতা আৰু বাস্তৱিক জীৱনৰ অভিজ্ঞতা কালিৰ পৰা হয়তো আপোনালোকে অসমৰ বিভিন্ন জিলাৰ পৰা অহা য'ত য'ত তেওঁলোকৰ নিজৰ পষ্টিং আছিলে তালৈ যাবগৈ, তাত এটা সম্পূৰ্ণ সুকীয়া পৰিৱেশ পাব। ইয়াত ডিচিপ্লিন আছিলে। ট্ৰেইনিং আমাক কি শিকায়? ট্ৰেইনিং আমাক ইউনিফৰ্মিট শিকায়। আমি যে ইউনিফৰ্ম পিন্ধো, ইউনিফৰ্ম চবৰ একে হ'ব লাগে, তাৰো এটা উদ্দেশ্য আছে। আমি টিম স্পিৰিট হিচাপে টিম লৈ কাম কৰিব লাগিব। সেইকাৰণে ইউনিফৰ্ম ড্ৰিলৰ মকচদে এইটো। ড্ৰিলটো যদি 20টা ল'ৰাই ড্ৰিল কৰি গুচি যায়, 2টা ল'ৰাৰ যদি লেফ্ট ৰাইট নিমিলে, দেট ইজ নট ডিচিপ্লিন। এই ডিচিপ্লিনৰ ভাৱটো আমি মনত আনিবৰ কাৰণে পুলিচত খুবেই দৰকাৰী। নিয়মানুৱৰ্তিতা, সময়মতে আমি উঠিব লাগিব, সময়মতে প্ৰত্যেকটো বস্তু শ্বেডিউল মতে সময়মতে কৰিব লাগিব। সেইখিনি আমাক ট্ৰেইনিঙত শিকাই দিয়ে। এই বস্তু ট্ৰেইনিঙত যিখিনি শিকিছোঁ আমি, এই ট্ৰেইনিঙত শিকা বস্তুখিনি প্লাছ ফিজিকেলি স্বাস্থ্যসন্মতভাৱে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, নিজৰ ব্যায়াম, ফিজিকেল এক্সাৰচাইজ কণ্টিনিউ যাতে পিছলৈকে কৰোঁ। আজিকালি পৰিস্থিতিৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ক্ৰাইম আহিছে, নতুন নতুন ক্ৰাইম আহিছে, চাইবাৰ ক্ৰাইম আহিছে, ইলেক্ট্ৰনিক ক্ৰাইম আহিছে, হেকিং হয়। আগৰ দিনত আছিলে আপোনাৰ তামোল চুৰি, গৰু চুৰি, এইকেইটা আটাইতকৈ ডাঙৰ মানে ক্ৰাইম আছিলে। আজিকালি সেইবোৰ নাইকিয়া হৈ গ'ল। সেইবোৰ উঠি তাত ইণ্টাৰনেট ক্ৰাইম আহি গ'ল, ইণ্টাৰ ষ্টেট ক্ৰাইম, ইণ্টাৰনেশ্যনেল ক্ৰাইম, গোটেই মানে গোটেই গ্ল'বেলাইজেশ্যন হৈ গ'ল। গতিকে সেই নতুন নতুন ক্ৰাইমবিলাক আমি ডিল কৰিবৰ কাৰণে ট্ৰেইনিংটো এটা ইম্পৰ্টেণ্ট বস্তু, আৰু ট্ৰেইনিংটো আপডেট হৈ থাকিব লাগিব। নতুন ক্ৰাইম যেনেকৈ আহিছে তাৰ ওপৰত আমাৰ আৰক্ষীসকলৰ প্ৰশিক্ষণটো আপডেট হৈ থাকিব লাগিব। তেতিয়াহে আমি ক্ৰাইম কণ্ট্ৰল, ডিটেকশ্যন আৰু প্ৰিভেনশ্যনত আমি সহায় কৰিব পাৰিম। আমাৰ পুলিচৰ যদিও বহুত সংখ্যাত কম আছে, এতিয়া লাহে লাহে বাঢ়ি আছে, ৰিক্ৰুটমেণ্ট হৈ আছে আৰু হ'ব। তো যেতিয়া আমাৰ 24/7 চাকৰি, এটা ৰিচাৰ্চ এটা ওলাইছিলে, ব্যুৰ অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইং বুলি এটা সংগঠন আছে কেন্দ্ৰীয় চৰকাৰৰ। তেওঁলোকে ওলাইছিলে ভাৰতবৰ্ষত যিমান বিভাগ আছে পুলিচৰ বাহিৰে বছৰত 296 ডেইজ কাম কৰিব লাগে। এটা বছৰত 365 দিন, কিন্তু তেওঁলোকৰ কামটো 290 চামথিং হয়। ৱেৰেজ আমাৰ পুলিচ হিচাপে, পুলিচ ফ্ৰেটাৰ্নিটি হিচাপে আমাৰ কোনো টাইম নাই। আমি 24 ঘণ্টা কাম কৰিব লাগিব। আমাৰ ছুটি নাই, বিহু নাই, পূজা নাই। যিমান ইম্পৰ্টেণ্ট ফেষ্টিভেল হ'ব, যিমান ইম্পৰ্টেণ্ট অকেশ্যন আহিব, তো আমাৰ কাম বাঢ়ি যায়। ৰাইজৰ সুৰক্ষা দিয়া, ৰাইজৰ নিৰাপত্তা আমাৰ কথা আহি যায়। গতিকে পুলিচটো এটা কমপ্লিটলি সম্পূৰ্ণভাৱে এটা বেলেগ ধৰণৰ ডিপাৰ্টমেণ্ট। আৰু এই ডিপাৰ্টমেণ্টত সোমাই যদি দায়িত্বশীল বোধ নাথাকে, একাউণ্টেবিলিটি নাথাকে, তেতিয়াহ'লে ৰাইজক আমি ছাৰ্ভিচ দিব নোৱাৰিম। ৰাইজক ভাল ছাৰ্ভিচ দিবৰ কাৰণে এজন দায়িত্ব জ্ঞান সম্পন্ন আৰক্ষী হিচাপে নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। আজিকালি স্মাৰ্ট পুলিচিঙৰ যুগ আহিছে। স্মাৰ্ট পুলিচিং মানে অকল স্মাৰ্ট নহয়, কথা বতৰাত নহয়। স্মাৰ্ট মানে হ'ল ষ্ট্ৰিক্ট, চেঞ্জিটিভ। ষ্ট্ৰিক্টটো হ'ব লাগিব, চেঞ্জিটিভো হ'ব লাগিব, মডাৰ্ণ হ'ব লাগিব, এক্সেছ হ'ব লাগিব, একাউণ্টেবিলিটি হ'ব লাগিব। অসম পুলিচৰ অভিজ্ঞতা বহুত আছে। অসম পুলিচে ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি ৰিফাইনেৰী আন্দোলন, বিদেশী খেদা আন্দোলনৰ পৰা আৰম্ভ কৰি এক্সট্ৰিমিষ্ট আলফা, বড়ো এক্সট্ৰিমিষ্ট, কাৰ্বি এক্সট্ৰিমিষ্ট, আলফা, ৰাভা এক্সট্ৰিমিষ্ট, এনেকুৱা হাজাৰটা এক্সট্ৰিমিষ্ট উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজাৰ অভিজ্ঞতা অসম পুলিচৰ আছে, যিটো ইণ্ডিয়াৰ কোনো পুলিচৰ নাই। সেইকাৰণে অসম পুলিচক বেষ্ট পুলিচ ফ'ৰ্চ বুলি কয়, বেষ্ট এফেক্টিভ এণ্ড লয়েল পুলিচ ফ'ৰ্চ। গতিকে অসম পুলিচৰ নামটো আমি সদায় উজ্বলাই ৰাখিব লাগিব। আৰু তোমালোকে অসম পুলিচৰ মেৰুদণ্ড স্বৰূপ, চিপাহীবোৰ মেৰুদণ্ড অসম পুলিচৰ। যেতিয়া ফাউণ্ডেশ্যনটো উইক হৈ যায়, তেতিয়া ঘৰটো ভাগি পৰে। তোমালোকে যদি মজবুত থাকা, তেতিয়াহ'লে ঘৰটো বহুত দিনলৈকে বাচি থাকিব। তো মই এইটোকে আশা কৰিম, নিজৰ দায়িত্ব বহুত ভালদৰে পালন কৰিবা। ভাল আৰক্ষী হিচাপে অনাগত বহুত দিনত তোমালোকে কাম কৰিব। 30 years 40 years চাকৰি আছে। এই সময়খিনিত যাতে তেতিয়া আৰু বহুত যুগৰ পৰিৱৰ্তন হ'ব, যুগৰ লগত মিলাই আমি নিজকে সমানে আগুৱাই দিব লাগিব। আৰু এই সুন্দৰ পেৰেড উপভোগ কৰি মই অভিভূত হৈছোঁ। আৰু মই ইয়াৰ অধিনায়ক নিতাই ঘোষ মহোদয়, সমূহ ইনষ্ট্ৰাক্টৰ, গুৰুজী আৰু অফিচাৰ, কৰ্মচাৰীসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। श्रीमान वेद को निष्कर्म करने की आज्ञा प्रदान करें। श्रीमान
সমাজৰ গতি পৰিৱৰ্তন অসম আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ পৰা আজি দীক্ষান্ত সমাৰোহৰ জৰিয়তে দীক্ষিত হৈ 21জন অসশস্ত্ৰ শাখাৰ আৰক্ষীৰ স্বীকৃতি লাভ কৰি দীক্ষান্ত অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথি অসম আৰক্ষীৰ মধ্যমণ্ডলৰ মাননীয় আৰক্ষী উপমহাপৰিদৰ্শক মহোদয়ৰ পৰা কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ গঠনমূলক পৰামৰ্শ সভাৰ্থীক সেইগত কৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাধিকাৰী সমন্বিত শিক্ষাগুৰুসকলৰ আশীষ হৃদয়ংগম কৰি অংশগ্ৰহণকাৰী প্ৰতিগৰাকী দীক্ষিত নৱাগত আৰক্ষীয়ে কুচকালাস্থলীৰ পৰা প্ৰত্যাগমন কৰিছে নিজ নিজ শিবিৰলৈ আৰু এনেদৰে প্ৰত্যাগমন কৰিব নিজ নিজ নিয়োজিত কৰ্মক্ষেত্ৰলৈ য'ত তেওঁলোকে লাভ কৰিব এখন ব্যৱসায়িক ক্ষেত্ৰ য'ত সুবিধা পাব নিজকে দেশ সেৱাত জনসেৱাত প্ৰতি কৰিবলৈ যিহেতু কৰ্মী আমি অসম আৰক্ষীৰ ধৰ্মী আমি দেশমাতৃৰ কৰ্মই আমাৰ দেশ সেৱা ধৰ্মই আমাৰ জনসেৱা কৰ্মৰ মাজেৰে কৰি যাম দেশ সেৱা ধৰ্মৰ মাজেৰে কৰি যাম জনসেৱা হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই যাম দেশ সেৱাৰ ক্ষেত্ৰত কোনো বাধাই আমাৰ প্ৰাচীৰ হ'ব নোৱাৰে জনসেৱাৰ ক্ষেত্ৰত লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত আমি অসম আৰক্ষী কৰ্তব্যৰ আগত কোনো পৰ নহয় কোনো আপোন নহয় এই পণেৰেই আমি আগবাঢ়ি যাম আমি যে আৰক্ষী অসম আৰক্ষী আমি যে আৰক্ষী দেশৰ ধৰণী জনহিত জনসেৱাৰ ক্ষেত্ৰত